আপোনালোক সকললৈ নমস্কাৰ জনালোঁ। আজি আমি ৰাশি চক্ৰত থকা ৰাশিসমূহৰ অধিপতি গ্ৰহ সম্পৰ্কত কিছু কথা আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। ৰাশি চক্ৰত অৱস্থিত প্ৰথম ৰাশি মেঘ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। ঠিক তেনেদৰে বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ, কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ, সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল, ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু মীন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। অৰ্থাৎ ৰাশি চক্ৰত অকল ৰবি আৰু চন্দ্ৰৰ বাহিৰে বাকীকেইটা গ্ৰহই একেলগে দুটাকৈ ৰাশিৰ অধিপতি হৈ আছে। উদাহৰণস্বৰূপে মংগলে একেলগে মেঘ আৰু বৃশ্চিক ৰাশিৰ অধিপতি, শুক্ৰই বৃষ আৰু তুলা ৰাশিৰ অধিপতি, বুধ গ্ৰহই মিথুন আৰু কন্যা ৰাশিৰ অধিপতি, বৃহস্পতিয়ে ধনু আৰু মীন ৰাশিৰ অধিপতি, শনিয়ে মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। ইয়াত ৰবিয়ে অকল সিংহ ৰাশিৰ অধিপতি হোৱাৰ বিপৰীতে চন্দ্ৰই কৰ্কট ৰাশিৰ অধিপতি হৈ আহিছে। এই ৰাশি চক্ৰত ৰাহু আৰু কেতুক ছায়া গ্ৰহ বুলি ধৰা হয়। ইয়াৰ কোনো ভৌগোলিক অৱস্থান নাই বাবে ৰাহু আৰু কেতু কুদ ৰাশিৰে অধিপতি গ্ৰহ হিচাপে বিচাৰ কৰা নহয়। আশা কৰোঁ ৰাশি চক্ৰ আৰু ৰাশি চক্ৰত গ্ৰহ অৱস্থান সম্পৰ্কত কিছু সম্যক জ্ঞান আপোনালোকে লাভ কৰিলে। যদি এনেকুৱা ভিডিঅ' ভাল লাগি বুলি ভাবে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ পিছত আমি এই বিষয়ক আন ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।